আপোনাৰ যদি অত্যন্ত মূৰ বিষাই থাকে, মাইগ্ৰেনৰ সমস্যা আছে, তেতিয়াহ'লে কেৱল এটা মুদ্ৰা অভ্যাস কৰি আপুনি এই সমস্যাৰ পৰা হাত সাৰিব পাৰে। সেই মুদ্ৰাটোৰ নাম হৈছে মহাশীৰ্ষ মুদ্ৰা। জানো আহক এই মুদ্ৰাটো কেনেদৰে কৰে। মহাশীৰ্ষ মুদ্ৰাটো কৰিবৰ কাৰণে প্ৰথমতে আপুনি তলত বহি ল'ব লাগিব। কিন্তু এনেকুৱা কোনো কথা নাই যে আপুনি তলতে বহিব লাগিব, আপুনি চকীত বহি বিচনাত বহিও কৰিব পাৰিব। খালি আপোনাৰ ৰাজহাড় যাতে চিধা হৈ থাকে, বেকবন ইৰেক্ট হৈ থাকে। তো প্ৰথম অৱস্থাত কি কৰিব লাগে, আপুনি বহিলে নেক্সট অনামিকা আঙুলি বুঢ়া আঙুলিত স্পৰ্শ কৰিব আৰু তৰ্জনী আৰু মধ্যমা আঙুলি এই দুটা আঙুলি বুঢ়া আঙুলিত স্পৰ্শ কৰিব আৰু কেয়া আঙুলিটো পুৰা চিধা থাকিব। বাছ এনেদৰে। তো দুয়োখন হাত আপুনি এনেদৰে লগাব আৰু এতিয়া হাতখন আপুনি আঁঠুৰ ওপৰত ৰাখিব। চকু বন্ধ কৰিব, উশাহ নিশাহ স্বাভাৱিক অৱস্থা। এতিয়া আপুনি মোৰ লগত কৰিব পাৰে ধুনীয়াকৈ। প্ৰথমতে এনেকৈ ফ'ল্ড কৰক, তাৰপিছত আঙুলি দুটা এনেকৈ স্পৰ্শ কৰক, ইয়াৰ ওপৰত লগাওক। এইখিনিতে এটা খুব মন কৰিবলগীয়া কথা হ'ল, যদি আপোনাৰ অত্যন্ত বেছি বিষাই আছে তেতিয়াহ'লে আপ টু 20 মিনিটলৈ এই মুদ্ৰাটো এনেদৰে কৰিব লাগে। আৰু যদি অলপ অলপ বিষাই আছে তেতিয়াহ'লে 6 মিনিট মানৰ পৰাই আপুনি ইয়াৰ ৰিজাল্টটো পাব। বহিলে এতিয়া চকু বন্ধ কৰি মনত এটা থট দিব লাগে, মনত এটা কথা সিটো আওৰাব লাগে। মই পিছত কৈ আছোঁ যে মনত কিহৰ কাৰণে সেই থটটো আওৰাব লাগে। বহিলে মুদ্ৰা লগালে, তাৰপিছত চকু বন্ধ কৰিলে, চকু বন্ধ কৰি মনতে ক'ব, মই নিজকে নিজে ভাল পাওঁ আৰু মই সম্পূৰ্ণ সুৰক্ষিত। এই দুটা লাইন মনত আওৰাব লাগে। মই নিজকে নিজে ভাল পাওঁ আৰু মই সম্পূৰ্ণ সুৰক্ষিত। বাছ এইটো মনত আওৰাই থাকিব। মই নিজকে নিজে ভাল পাওঁ, মই সম্পূৰ্ণ সুৰক্ষিত। আৰু অনুভৱ কৰিব, সেই থটটো জাষ্ট ক'ব লাগে, মনত ক'ব লাগে তেনেকৈ নহয়, পূৰা অনুভৱ কৰিব, ফিল কৰিব। ফিল কৰি বাছ এনেদৰে আপুনি 6 মিনিট সময় কৰি চাওক, তাৰপিছত আপুনি তাৰ ডিফাৰেঞ্চটো নিজে গম পাব। এতিয়া মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপুনি বাৰু প্ৰায়ে নিজক ক্ৰিটিচাইজ কৰে নেকি? অৰ্থাৎ মানে ইন জেনেৰেল আমি ভাল কৰিলোঁ বেয়া কৰিলোঁ আপুনি নৰ্মেল অৱস্থাত আপুনি এনালাইচিছ কৰিছে আৰু আপুনি ডিপলি বাৰবতি ক্ৰিটিচাইজ কৰিছে। মই সেই ক্ৰিটিচাইজ কৰাৰ কথাটো সুধিছোঁ। আপুনি কেতিয়াবা ভাবে নেকি মই এইটো কৰিব নালাগিছিল, মই এইটো বেয়া হেন তেন, মানে নিজক ক্ৰিটিচাইজ যদি কৰে তলত লিখক, কমেণ্ট কৰক, য়েছ কৰিছোঁ কৰোঁ, আৰু যদি একেবাৰে নকৰে তেতিয়াহ'লে নাই কৰা বুলি লিখিব। মই কিহৰ কাৰণে এই প্ৰশ্নটো সুধিছোঁ, আমাৰ বেছিভাগ মূৰৰ বিষ হয় এই মানসিক থটৰ কাৰণে। অৰ্থাৎ আপুনি যেতিয়া মনত এটা ক্ৰিটিচাইজ কৰে নিজকে, তেতিয়া মূৰৰ বিষ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি থাকে। সেইকাৰণে সেই থটটো আপুনি যে দিব লাগে, ইমপ্লিমেণ্ট কৰিব লাগে আৰু নিজক এনালাইচিছ কৰিব লাগে। কিন্তু যদি বেছি ক্ৰিটিচাইজ কৰে এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে। এতিয়া আহিছোঁ এনাটমিকেলি এই মুদ্ৰাটোৱে আমাৰ শৰীৰত কেনেদৰে ক্ৰিয়া কৰে। মহাশীৰ্ষ মুদ্ৰাই আমাৰ পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম সক্ৰিয় কৰে, যাৰ ফলত মগজু শান্ত হয়। ই মূৰৰ অঞ্চলত তেজৰ সঞ্চালন সন্তুলিত কৰে। মাইগ্ৰেনত সাধাৰণতে ৰক্তবাহী নলীবোৰ ফুলি উঠে। এই মুদ্ৰাই সেই চাপ হ্ৰাস কৰাত সহায় কৰে। এই মুদ্ৰাটোৱে আমাৰ শৰীৰত ষ্ট্ৰেছ হৰমনৰ কৰ্টিচলৰ মাত্ৰা হ্ৰাস কৰি এণ্ডৰফিন নিৰ্গত কৰাত সহায় কৰে, যিটো শৰীৰৰ প্ৰাকৃতিক বিষনাশক। ই শৰীৰৰ পৰা অতিৰিক্ত স্লেমা বা মিউকাছ আঁতৰাই চাইনাছজনিত মূৰৰ বিষৰ পৰাও যথেষ্ট সকাহ দিয়ে। আমাৰ প্ৰাচীন যুগ পৰম্পৰা মুদ্ৰা বিজ্ঞানক এক বিশেষ স্থান দিয়া হৈছে। যদিও হঠযোগৰ মূল গ্ৰন্থ যেনে হঠযোগ প্ৰতিবিকা, ঘেৰণ্য সংহিতাত মূলতঃ 10 বিধ মুদ্ৰাৰ কথা কোৱা হৈছে, কিন্তু তত্ত্বমুদ্ৰা বা হাতৰ আঙুলিৰ দ্বাৰা কৰা মুদ্ৰাসমূহ হস্তমুদ্ৰা বিজ্ঞানৰ অন্তৰ্গত। আমাৰ হাতৰ আঙুলিবোৰে পঞ্চভূতক প্ৰতিনিধিত্ব কৰে, যেনে অগ্নি, বায়ু, আকাশ, পৃথিৱী আৰু পানী। মহাশীৰ্ষ মুদ্ৰাই শৰীৰত পৃথিৱী উৎপাদন বৃদ্ধি কৰি অতিৰিক্ত বায়ু বা মানসিক চঞ্চলতা হ্ৰাস কৰে।
বন্ধুসকল যোগ কোনো যাদু নহয় ই এটা শৰীৰৰ বিজ্ঞান যদি আপুনি নিয়মীয়াভাৱে যোগ অভ্যাস কৰে আপুনি সদায় ৰোগৰ পৰা দূৰত থাকিব পাৰিব আমি যোগা মিৰাকলৰ তৰফৰ পৰা নিয়মীয়াভাৱে যোগ অভ্যাস কৰোঁ যোগ অভ্যাস কৰিলে অকল আপুনি মূৰৰ বিষৰ পৰাই পৰিত্ৰাণ পায় নহয় বিভিন্ন ধৰণৰ আপুনি শৰীৰৰ লাভালাভ আপুনি পাব আপুনি সদায় নিৰোগী হৈ থাকিব পাৰিব যদি আমাৰ লগত নিয়মীয়া যোগ অভ্যাস কৰিব বিচাৰে তেতিয়াহলে এই নম্বৰত আপুনি WhatsApp কৰিব পাৰে এই ভিডিঅটো সেইসকল ব্যক্তিৰ লগত শ্বেয়াৰ কৰক যিসকলে প্ৰায়ে মূৰৰ বিষ হৈ থাকে যোগা মিৰাকল নিয়মীয়াভাৱে যোগ অভ্যাস কৰক আৰু সুস্থ থাকক লগ পাম পিছৰ ভিডিঅ'ত তেতিয়ালে নমস্কাৰ